হিৰকজ্যোতি কলিতা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি ভাৰত 24 আৰু আজি যেহেতু ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীৰ পূজা আৰু লক্ষ্মী পূজা উপলক্ষে মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ দিছপুৰ বাৰোৱাৰীৰ এই লক্ষ্মী মন্দিৰত আৰু ৰাতিপুৱাৰে পৰা ইয়াত যথেষ্ট সংখ্যক ভক্তই ভিৰ কৰিছে লক্ষ্মী পূজা উপলক্ষে মা লক্ষ্মীক আসলতে পূজা অৰ্চনা কৰিবলৈ ইয়াত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে আৰু সন্ধিয়ালৈ যেহেতু আজি ইয়াত পূজা অৰ্চনা কৰা হ'ব প্ৰথমে মই ইয়াতে পুৰোহিত আছে মই তেখেতৰ পৰা লক্ষ্মী পূজাৰ কিছু নীতি নিয়ম বা কেনেকৈ এই পূজা সম্পন্ন কৰা হয় মই প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ আজি যেহেতু লক্ষ্মী পূজা আসলতে এই লক্ষ্মী পূজাৰ যিটো মাহাত্ম্য লক্ষ্মী পূজাৰ যিটো উদ্দেশ্য অলপ ক'ব নেকি দৰ্শকৰ বাবে এইটো হৈছে আমাৰ শাৰদীয় লক্ষ্মী পূজা প্ৰত্যেক বছৰে এনে আহিন মাহত পূৰ্ণিমা তিথিত এই শাৰদীয় লক্ষ্মী পূজা অনুষ্ঠিত হয় এইবাৰ প্ৰত্যেক 5 বছৰ মূৰে মূৰে এনেকৈ কাতি মাহত মানে এমাহ পিছুৱাই যায় আৰু কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা তিথিত এই লক্ষ্মী পূজা অনুষ্ঠিত হয় বিশেষকৈ আমাৰ অসম আৰু ৱেষ্ট বেংগলত এই লক্ষ্মী পূজাৰ মানে প্ৰাধান্যটো বেছি আৰু বাকী ভাৰতৰ উত্তৰ ভাৰতৰ ফালে দীপাৱলীৰ দিনা লক্ষ্মী পূজা অনুষ্ঠিত হয় তো মানে আজি যিটো লক্ষ্মী পূজা এইটো কোজাগৰী লক্ষ্মী পূজা বুলি কোৱা হয় এই লক্ষ্মী পূজাত ওৰে ৰাতি উজাগৰে থাকি ভক্তই উপবাসে থাকে মাক পূজা অৰ্চনা কৰে ভক্তৰ মানে ধন সম্পত্তি বৃদ্ধিৰ বাবে বা সুখ শান্তি গৃহ শান্তি এই সকলো প্ৰাপ্তিৰ বাবে উদ্দেশ্য আগত ৰাখি মা লক্ষ্মীৰ পূজা অৰ্চনা কৰে আৰু তেনেকৈ এই লক্ষ্মী পূজা পৰম্পৰাগতভাৱে চলি আহিছে দৰ্শকসকলে জানিব বিচাৰিব আচলতে মা লক্ষ্মী আচলতে কেনেকৈ আজি পূজা কৰিলে আচলতে সন্তুষ্ট হ'ব বা মা লক্ষ্মীৰ আচলতে আশীৰ্বাদ প্ৰাপ্ত হ'ব সেই বিষয়ে কিবা ক'ব নেকি বা কি কৰিব লাগে আজিৰ দিনটোত কি কৰিব নালাগে মা লক্ষ্মী অতি সোনকালে খুব প্ৰসন্ন হয় ভক্তই পবিত্ৰ অন্তৰেৰে উপবাসে থাকি তেখেতৰ শ্ৰীচৰণত যি অৰ্পণ কৰে পুষ্প ফল মূল নৈবেদ্য ধূপ ধূনা এই সকলো অৰ্পণ কৰি পূজা অৰ্চনা কৰিব পাৰে আৰু যিহেতু কালি ৰাতিয়ে আমাৰ পূৰ্ণিমা তিথি লাগিছে গতিকে আজি ৰাতিপুৱাৰ পৰা আজি ৰাতি 12 বজালৈকে পূজা অৰ্চনা কৰিব পাৰে মাৰ নিশ্চিতভাৱে তেওঁ জনাইছে যে আজি হৈছে উজাগৰি আচলতে লক্ষ্মী পূজা ওৰেতো ৰাতি মা লক্ষ্মীক আৰাধনা কৰা হ'ব মা লক্ষ্মীৰ আচলতে পূজা অৰ্চনা কৰা হ'ব মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰে এতিয়া ভক্তই ধূপ দীপ নৈবেদ্য আচলতে অৰ্পণ কৰি মা লক্ষ্মীক আচলতে পূজা অৰ্চনা কৰিছে সকলোৱে যাতে কুশল মংগলে যাতে থাকিব পাৰে গৃহ শান্তি হয় সকলোৰে তাৰ বাবে আচলতে কামনা কৰিছে কিছু দৃশ্যাংশ দেখুৱাই আছোঁ এনি ভাৰত 24 দৰ্শকসকলক এইদৰে এতিয়া ৰাতিপুৱাৰে পৰা যথেষ্ট সংখ্যক ভক্তই ভিৰ কৰিছে দিছপুৰ বাৰোৱাৰী পূজা সমিতিৰ সমীপতে থকা এই যি লক্ষ্মী মন্দিৰ আছে এই লক্ষ্মী মন্দিৰত এইদৰে এতিয়া ভক্তই ভিৰ কৰিছে তেওঁলোকৰ যাতে আগন্তুক সময়খিনি ধন ঐশ্বৰ্যৰে যাতে ভৰি পৰে গৃহ শান্তি হয় মনোবাঞ্ছা যাতে পূৰ্ণ হয় তাৰ বাবে এতিয়া সকলোৱে আশীষ কামনা কৰি মা লক্ষ্মীৰ ওচৰত এইদৰে এতিয়া বন্তি জ্বলাইছে ধূপ জ্বলাইছে নৈবেদ্য আগবঢ়াইছে আৰু যি পৰম্পৰাগত যি লোকাচাৰ বৈদিক ৰীতি নীতি সেই মানি সকলো ভক্তপ্ৰাণ ৰাইজে হিন্দু ধৰ্মাৱলম্বী লোকে এইদৰে এতিয়া মা লক্ষ্মীক আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে লক্ষ্মী মাক আৰাধনা কৰিছোঁ দিনকালবোৰ অনাগত দিনবোৰ ভালে যাওক ঘৰখন ঠিকে থাকক আৰু যিহেতু এখন থিয়েটাৰৰ কাম কৰি আছোঁ সম্পাদক হিচাপে থিয়েটাৰখনো ভালকৈ হেৰি হওক সেইখিনি লৈ পেলাই আগবাঢ়ি আহিছোঁ এই ধনৰ অধিষ্ঠাত্ৰী দেৱীক আচলতে পূজা কৰা হয় মানে সকলোতো ধনেৰে হেৰি হয় ধনৰ কাৰণে ধৰক পূজাটো কৰা হৈছে আৰু যাতে ধনবোৰ অপব্যয় নহয় তেনেকৈ হেৰি কৰা হৈছে অসমবাসী ৰাইজৰ সকলোৰে যাতে ভাল হয় আৰু সেয়াই মই কামনা কৰোঁ কেতিয়া আহিলে এই জাষ্ট আহি পাইছোঁ পূজা কৰিবলৈ জনাম মানে কি মায়ে আপোনাৰ চবকে ভালকৈ ৰাখক ধন ধান দিয়ক সেইটোৱে আৰু চাকি ধূপ আপোনালোকে কৰিলে পূজা দাম অলপ বেছি হৈছে বাৰু 100 টকা লৈছে প্লেটত সেইটোৱে আৰু 10 টকাকৈ চাকি লৈছে বাকী আপোনাৰ ইমানখিনি 100 ৰুপিজ নহয় বাৰু সেইখিনিয়ে আৰু ঠিক আছে আমি আপোনালোকক দেখুৱাই আছোঁ আচলতে লক্ষ্মী পূজাৰ কিছু পৰিৱেশ আৰু সেয়া হৈছে লক্ষ্মী মন্দিৰ আৰু লক্ষ্মী মন্দিৰ সন্মুখতে এখন অস্থায়ী ইয়াতে বজাৰ বহিছে আৰু সেই বজাৰতে বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে উপলব্ধ হৈছে তাত মন্দিৰত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ ইয়াত আচলতে বজাৰৰ গ্ৰাহকৰ ভিৰ মই ভিডিঅ' জাৰ্নেলিষ্ট ভৱেশ কৰ্মকাৰক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ প্ৰতিটো আচলতে সামগ্ৰী লক্ষ্মী পূজাত ব্যৱহাৰ হোৱা আচলতে প্ৰতিটো সামগ্ৰী ইয়াতে উপলব্ধ হৈছে ধানৰ ক্ষীৰৰ পৰা আৰম্ভ কৰি ধূপ দীপ নৈবেদ্যই হওক বা বিভিন্ন ধৰণৰ যি লক্ষ্মী মৃন্ময় মূৰ্তি অথবা যিসমূহ আচলতে উপাদান আছে সেই উপাদানসমূহ লক্ষ্মী পূজাত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ উপাদান ইয়াতে আচলতে ব্যৱহাৰ আচলতে ইয়াত দেখিবলৈ পাইছোঁ আৰু যথেষ্ট সংখ্যক আচলতে ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে মই কিছু গ্ৰাহকৰ লগত কথা পাতিবলৈ আচলতে চেষ্টা কৰিম বাইদেউ আজি যেহেতু লক্ষ্মী পূজা আৰু কি কিনিলে আপুনি
বহুত কিবা কিবি কিনিলোঁ এতিয়া চাকি কিনিলোঁ আৰু আপোনাৰ অলপমান লাৰু কিনিলোঁ মিঠাই অলপ কিনিলোঁ আৰু আপোনাৰ আসনত দিবলৈ কাপোৰ এনেকুৱা চুনি টুনি কিনিলোঁ ঘৰতে কৰিম ছুপাৰ মাৰ্কেট একচুৱেলি কি হয় এইখিনি ঘৰৰ কাৰণে লৈছোঁ আপোনাৰ চাকি থাকিলে যিটো আৰু চন্দ্ৰগ্ৰহণো লাগিছে গতিকে পূজাখিনিও সোনকালে কৰিব লাগিব সেইটো কাৰণতে এতিয়া ফুল চাকি এনেকৈ লৈ লৈছোঁ আৰু যিখিনি দাম বেছি মানে এতিয়াতো আৰু দাম বেছি বুলি ক'বও পাৰোঁ নোৱাৰোঁ কাৰণ এতিয়া চবতে দাম গতিকে আপোনাৰ আগতে যেনেকৈ আমি ধৰক কিনিছিলোঁ এটা চাকিৰ দাম 1 টকা বা আপোনাৰ তেনেকৈ এতিয়াতো আৰু তেনেকৈ নহয় গতিকে আৰু কিনিবই লাগিব পূজাখিনিতো কৰিবই লাগিব ক'ৰ পৰা আহিছে মই ইয়াতে গণেশগুৰিতে থাকোঁ হয় পূজাখিনি কৰিব লাগিব হয় মাৰ পূজা এতিয়া তেওঁৱে আমাক চলাই আছে গতিকে তেওঁৰ পূজাখনটো ভালদৰে কৰিবই লাগিব আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে ক্ৰয় বিক্ৰয় কৰিবলৈ বিভিন্ন ধৰণৰ আচলতে গ্ৰাহক বিভিন্ন ঠাইৰ পৰা আহিছে আমি এই দোকানখনৰ কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সকলো ধৰণৰ আচলতে ইয়াত বস্তু ইয়াতে উপলব্ধ হৈছে মই এই দোকানৰ কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সকলো ধৰণৰ ইয়াতে বস্তু আচলতে উপলব্ধ হৈছে লক্ষী পূজাত ব্যৱহাৰ কৰা যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ ইতিমধ্যেই ইয়াত দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট সংখ্যক গ্ৰাহকে ভিৰ কৰিছে আপোনালোকক দেখুৱালোঁ লক্ষী পূজাৰ কিছু পৰিৱেশ লক্ষী মন্দিৰৰ কিছু পৰিৱেশ দেখুৱাইছোঁ ভক্তৰ মনৰ অনুভৱ ল'বলৈ চেষ্টা কৰিছোঁ আচলতে বজাৰতনো দাম কেনেকুৱা গ্ৰাহকেনো কি কয় বিক্ৰেতাই কি কয় এই সকলো পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু লক্ষী পূজা এনিভাৰত 24ৰ প্ৰতিগৰাকী দৰ্শকক লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ভৱেশ কৰ্মকাৰৰ সৈতে মই হীৰকজ্যোতি কলিতা এনিভাৰত 24 নিবিৰ কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 1100 31 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ